মাথা গৰম কৰি দিলে চাগে এই দুটাই। ঐ ছাৰ ৰ'ব ৰ'ব, বা এনেকুৱা ভিৰাই পকা লৰ মাৰিছো, কি হ'ল কি নাই মই ততকে ধৰিব নোৱাৰিলো। কণ্ডিটো ভাল কথা কৈছ। ঐ মতামত যুঁজিলে যেনেকে থেপাই, ঐ তেনেকে থেপাই ওলাই আহিছে। কি হ'ল ময়ো ততকে ধৰিব নোৱাৰিলো। তোক প্ৰশ্ন কেইটা সুধিলা হয়? কেইটা সুধিব? ঐ 5টা সুধিম বুলি কৈছিলে। ঐ 2টা সুধিছিলেহে। 2টা উত্তৰ মই যিটোহে টপ দিলো। মোৰ টেলেণ্ট দেখিয়ে ভৰৰ চিতত ওলাই আহিছে। বেয়া থেপাই পলাইছে নেকি বাৰু? তোমাৰ নামটো কি? মোৰ নাম নে? হয় হয়, তোমাৰ নামটোৱে সুধিছো। মোৰ নামটো শ্ৰী জেলেপি চুতীয়া। বাহ, বৰ ধুনীয়া নাম দেই, জেলেপি চুতীয়া। কোনে দিলে নামটো তোমাক? সৰুতে মোক আইতাই দিয়া নাম এইটো। মই মানে সৰুতে জেলেপি খাই খুব ভাল পাইছিলো, আৰু সেইটো কাৰণে আইতাই মোৰ নামটো জেলেপি চুতীয়া থৈ দিলে, বুজিলা? মই ঠিকেই আইডিয়া কৰিছিলো বাৰু। আৰু ভণ্টি, তোমাৰ নামটো কি বাৰু? মোক কৈছা নেকি? হয় হয়, তোমাকে কৈছো। ছোৱালী বুলিবলৈ মানে ভণ্টি বুলিবলৈ অকল তুমিহে আছা আৰু। সেইটো হয় বাৰু দেই। মোৰ নামটো শ্ৰীমতী পুতলি সৌকাধৰা। বাহ, বৰ ধুনীয়া নাম দেই। উপাধিটো বৰ ধুনীয়া, কিন্তু বৰ আনকমন উপাধি কিন্তু তোমাৰ দেই ভণ্টি। হয় নেকি? হয় হয়, আজি আমাৰ এনেকুৱা চিনাকি পৰ্বতে সময়বিলাক পাৰ হ'ব যেন পাইছো আৰু দেই। তাকেহে, তেনেকুৱা যেনে লাগিছেচোন। আহিব ৰ, ইমান টেনচন লৈ লৈছ যে তই ভেদেলা? কি টেনচন লৈ লৈছ যে? টেনচন ল'বলগীয়া কথাই আকৌ। ইণ্টাৰভিউ দিবলৈ আহি যদি এতিয়া 12টা বজালৈকে ছাৰে নাহে, তেতিয়াহ'লে কেনেকে হ'ব বাৰু? কথাটো হয় কিন্তু দেই, ইমান দেৰি হ'ল, 10টা বজাতে টাইম দিছিলে, এতিয়া 12টা বাজিলে আৰু এতিয়ালৈকে ছাৰ আহি পোৱাই নাইচোন। মই যি দেখিছো, ইণ্টাৰভিউ আজি কেনচেল হ'ব যেনহে পাইছো আৰু। ইণ্টাৰভিউ কেনচেল হ'ব লাগিলে বৰ ডাঙৰ কথা হ'ব আকৌ। ইমানবিলাক পঢ়া কষ্ট এনেই যাব। হয় বাৰু দেই কথাটো, নোহোৱা নহয় কিন্তু। কেনেবাকৈ আজি ইণ্টাৰভিউটো কেনচেল হ'ব লাগিলে ইমানবিলাক কষ্ট এনেই পানীত যাব। তোমালোক বহিছানে? হয় বহিছো। পিছে আজি বৰ ডাঙৰ কথা এটা হ'ল নহয়। তোমালোকক ইণ্টাৰভিউ ল'বলৈ যিজন ছাৰ আহি আছিল, তেখেতৰ বাটতে এক্সিডেণ্ট এটা হ'ল, আৰু সেই এক্সিডেণ্টৰ কাৰণে তেখেত ইয়ালৈ সময়মতে উপস্থিত হ'বহি নোৱাৰিলে। তেওঁ এতিয়া বৰ্তমান মেডিকেলত এডমিট হ'ব লগা হ'ল। গতিকে তেখেতৰ জেগাত আজি মোকে পঠাইছে। মই তেখেতে যিটো ইণ্টাৰভিউ ল'বলগীয়া আছিল, সেই ইণ্টাৰভিউটো ল'বলৈ কিন্তু অহা নাই। মোক পঠাইছে তোমালোকৰ পৰা সাধাৰণ জেনেৰেল নলেজৰ ওপৰত কেইটামান প্ৰশ্ন সুধিবলৈহে পঠাইছে। কিন্তু যোনটো প্ৰকৃততে পুলিচৰ ইণ্টাৰভিউ আছিলে, সেই ইণ্টাৰভিউটো কিন্তু আজি নহয়। হয়, তোমালোকে প্ৰত্যেকে কুপন নম্বৰ পালা নহয়, মানে চিৰিয়েল নম্বৰৰ টিকেটসমূহ পালা নহয়? ঠিক আছে, তেতিয়াহ'লে মই এতিয়া তোমালোকক প্ৰত্যেককে চিৰিয়েল নম্বৰ মতে মোৰ কেবিনলৈ মাতিম, আৰু চিৰিয়েল নম্বৰ মতে এজন এজনকৈ আহি থাকিবা হা। মই এতিয়া আহিলো। বৰ ডাঙৰ জেমেলা পেলাই দিলে কিন্তু দেই। জেনেৰেল নলেজৰ ওপৰত মোৰতো অলপো জ্ঞান নাই। মোক যদি 10টা প্ৰশ্ন সোধে, তাৰ এটাৰো উত্তৰ দিব পাৰিম নে নোৱাৰিম মোৰ সন্দেহে আছে। ভালেই হ'ল দিয়া, মই মানে ইমানকে পঢ়াও নাছিলো। জেনেৰেল নলেজৰ ওপৰত সুধিব যেতিয়া টেনচন নাই বাৰু। আজি যে মই পাঁচজন পাক্কা। হয় নেকি? এটা কাম কৰিবা হা, ময়ো মানে অলপ জেনেৰেল নলেজত ডাউন। তোমাক যি সোধে এই উত্তৰখিনি আহি পানি আমাক কবাহে নেকি বাৰু? তোমাক সোধা প্ৰশ্নবিলাক আমাক যদি কোৱাহি, আমাৰো অলপ সহায় হ'ব নে কি? হয়, কেলেনো নহয় বাৰু? ঠিক আছে, মোক ইণ্টাৰভিউত যি সোধে সকলোবোৰ উত্তৰ আহি তোমালোকক মই কমহি বাৰু দেই। থেংক ইউ। এনেও তোমাৰ 1 নম্বৰতে আছে চাগে, নহয় জানো? হয়, মোৰ 1 নম্বৰতে আছে। প্ৰথমতে মোকেই মাতিব। আমাৰ পুতলি বাই গৈছে বাৰু, কি উত্তৰ দিয়েহি এতিয়া ৰহ। নাম্বাৰ 1 পুতলি সৌকাধৰা। আহিলো ছাৰ। আহা বহাহি আহা। থেংক ইউ ছাৰ। তুমি কোৱাচোন, জৱাহৰলাল নেহৰুৰ পিতৃৰ নাম কি আছিল? জৱাহৰলাল নেহৰুৰ পিতৃৰ নাম মতিলাল নেহৰু আছিল ছাৰ। গুড, শুদ্ধ উত্তৰ। আমাৰ ভাৰতবৰ্ষই কিমান চনৰ কিমান তাৰিখে স্বাধীনতা লাভ কৰিছিল? আমাৰ ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্টৰ দিনা স্বাধীনতা লাভ কৰিছিল। গুড, শুদ্ধ উত্তৰ। 2030ৰ পিছৰ পৰা মানুহে অমৃত পান কৰি অমৰত্ব হ'ব বুলি বৈজ্ঞানিকসকলে প্ৰচাৰ চলাইছে। এই কথাষাৰ তুমি বিশ্বাস কৰা নে? মানুহে কয়, মই কিন্তু বিশ্বাস নকৰো ছাৰ। গুড, তোমাৰ দৰে যিটো কথাক ময়ো বিশ্বাস নকৰো। নেক্সট কুৱেশ্যন, তাজমহল ক'ত অৱস্থিত? তাজমহল দিল্লীত অৱস্থিত ছাৰ। গুড, শুদ্ধ উত্তৰ। মই যিকেইটা প্ৰশ্ন সুধিলো, তুমি গোটেইকেইটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিলা। গতিকে তুমি এতিয়া যাব পাৰা, যোৱা। থেংক ইউ ছাৰ, মই আহো তেতিয়া। ঐ কণ্টিটো, ছোৱালীজনী কিন্তু চকুত লগা ন? ভেদেলা, কি কথা ক'বলৈ আহিছ তই? ওলাই আহি প্ৰশ্নবিলাকৰ উত্তৰবিলাক কমহি বুলি কৈছে। এইষাৰ কথা শুনিব লাগিলে এটাও নক'ব, গম পাইছনে নাই? চুপ, মনে থাক। কৃষ্ণ, ভগৱানৰ আশীৰ্বাদত গোটেইকেইটাই পাৰিলো বাৰু দেই। পুতলি, কি সুধিলে ন? মই উত্তৰকেইটা কৈ দিছো শুনা। প্ৰথম প্ৰশ্নটোৰ উত্তৰ জৱাহৰলাল নেহৰু। দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ মতিলাল নেহৰু। তৃতীয় প্ৰশ্নটোৰ উত্তৰ 1947 চনৰ 15 আগষ্ট। চতুৰ্থ প্ৰশ্নটোৰ উত্তৰ মানুহে কয়, মই কিন্তু বিশ্বাস নকৰো। পঞ্চম প্ৰশ্নটোৰ উত্তৰ দিল্লী। মোক এইকেইটাই সুধিলে, তোমালোকক বা কি সুধে নাজানো। কি সুধিব আৰু? জেনেৰেল নলেজ বুলি ক'লে একেকেইটাই সুধিব। জেনেৰেল নলেজ থাকেনো কেইটা? সেইকেইটাই সুধিব আৰু। এফালৰ পৰা উত্তৰখিনি কৈ গ'লেই হ'ল, নে কি? হয়। নেক্সট, ভেদেলা খাউণ্ড। মোক মাতিছে, যাওঁ দেই। যা, বেষ্ট অফ লাক ভেদেলা। মই আহি গ'লো ছাৰ। আহিলা নেকি? বহাহি আহা। থেংক ইউ ছাৰ। তোমাৰ ঘৰত মতা নামটো কি বাৰু? ছাৰ, মোৰ ঘৰত মতা নামটো জৱাহৰলাল নেহৰু। কি ক'লা?
জৱাহৰলাল নেহেৰু ছাৰ। তোমাৰ দেউতাৰ নামটো কি? মতিলাল নেহেৰু ছাৰ। হেৰি, তোমাৰ জন্ম কেতিয়া হৈছিল? 1947 চনৰ 15 আগষ্টৰ দিনা। কি? তুমি পাগল নেকি হে? এইবিলাক কি আবুল তাবুল বকি আছা? পগলা হলা নেকি? নে পাগলেই তুমি? মানুহে কয়, মই কিন্তু বিশ্বাস নকৰো ছাৰ। যোৱা যোৱা, বেগেত ওলাই যোৱা কৈছে নহয়, ওলাই যোৱা। গেট আউট, গেট আউট। কি হ'ল আকৌ ছাৰ? ইণ্টাৰভিউ শেষেই হোৱা নাই আৰু দুটা প্ৰশ্ন আছেই, এতিয়াই আপুনি মোক গেট আউট কৰি দিলে যে। মই যাবলৈ কৈছো নহয়, বেগেত ওলা। ওলা বুলিছো, ওলা, বেগেত যা। গৈছো ছাৰ। কি নিচিনা মানুহে ইণ্টাৰভিউ ল'বলৈ মাতি আকৌ প্ৰশ্ন নুসুধে। নে মোৰ উত্তৰ শুনি ভয়ে খালে নেকি? টপাত টপ উত্তৰ দিয়াৰ কাৰণে টেলেণ্টেড হয় না মই। এইবাৰ 3 নম্বৰত কোন আছে বাৰু? 3 নম্বৰত মই আছো এইবাৰ। মজাটো খাব ৰ, জেনেৰেল নলেজ নো একেখিনিকে সুধিবনে? কৰা চবেই চব। কিবা কৈছা নেকি? কিবা কোৱা নিচিনা লাগিলে পটককে। নাই, একো নাই কোৱা, এনেই কিবা এটা ভাবিছো। ভেবেলা ওলাই নহাই হ'ল যে, ইমান দেৰি কি সুধিছেনো? জানো পাই, বহুত দেৰি হ'লচোন। বাহ ভেবেলা, আহি গলি। পাৰিলি নে উত্তৰখিনি ক'ব? সেইকেইটা প্ৰশ্নৰ উত্তৰ ক'ব কেলে নোৱাৰিম আকৌ? টপাত টপ কৈ দিলো। মোৰ টেলেণ্ট দেখি 3টাহে সুধিলে। হ'ব তুমি যোৱা বুলি কৈ দিলে। হয় নেকি? হয়তো নাতো। এইবাৰ কিন্তু মোৰ নম্বৰ আহিব দেই। ননচেন্স চালা, মাথা চাথা গৰম কৰি দিব দেই। কৃষ্ণ, আৰু লওঁৱে নে নলওঁৱে নে? এইকেইটা এবাৰ কি বিহু দেখুৱাই। 2 নম্বৰটোৱে যিখনহে মোক জ্বলা কলা খোৱালে, আৰু ল'বলৈকে মন নাই আৰু। অকণমান ৰখিয়ে লোৱা ভাল হ'ব যেনহে পাইছো। নেক্সট, কণপিতৌ সন্দিকৈ। সেইয়া মাতিলে যোৱা। বেষ্ট অফ লাক কণপিতৌ। মই আহি গলো ছাৰ। এটি সেইটিতকৈ একাঠি ছাৰ যেনহে পাইছো। আহিলা, আহা বহাহি আহা। থেংক ইউ ছাৰ। বাৰু তুমি কোৱাচোন, তোমাৰ ঘৰত কোন কোন আছে? এইটো মোক এক্সট্ৰাকে সুধিছে হপায়, ঘৰুৱা কথা। কি ভাবিছা? নাই ছাৰ, একো হোৱা নাই। ঘৰত মা, পাপা, দাদা, মই, বাইদেউ, ভণ্টি, আইতা, ককা সকলোখিনিয়ে আছে আমাৰ। হয় নেকি? এইটো অলপ ঠিকেই আছে যেন পাইছো দেই। কিবা কৈছে ছাৰ? নাই, মইহে কিবা এটা ভাবিছো। আচ্ছা, এতিয়া কথা হ'ল, তোমাক মই 5টা প্ৰশ্ন সুধিম। সেই 5টাৰ ভিতৰত তুমি 4টা শুদ্ধ উত্তৰ দিব লাগিব। এই 4টা শুদ্ধ উত্তৰ দিলেহে তুমি আজিৰ ইণ্টাৰভিউত পাছ হ'বা। জৱাহৰলাল নেহেৰু, মতিলাল নেহেৰু, 1947 চনৰ 15 আগষ্ট। মানুহে কয় মই বিশ্বাস নকৰো, আৰু দেলহি। ৰাইট, 5টাই সুধিব। মই পাছ হৈ যাম তেতিয়া। সেইপিনে মুখ কৰি কি ভুৰ ভুৰাইছা? নাই, একো নাই ছাৰ। সোধক, আপুনি এতিয়া প্ৰশ্ন সোধক। অ'কে, তুমি কোৱাচোন, তোমাৰ দেউতাৰ নামটো কি? মোৰ দেউতাৰ নামটো জৱাহৰলাল নেহেৰু ছাৰ। কি ক'লা কি? জৱাহৰলাল নেহেৰু ছাৰ। আৰু তোমাৰ নামটো? মতিলাল নেহেৰু ছাৰ। ওলা বুলিছো নহয়, ওলা। তয়ো বেগেত ওলা। ইণ্টাৰভিউ মই একো নলওঁ, বেগেত ওলা। কি হ'ল আকৌ ছাৰ? আপুনি ওলা বুলি ক'লে নহ'ব নহয়। 2টা প্ৰশ্ন সুধিছে আৰু 3টা আছেই। 5টা প্ৰশ্নৰ উত্তৰ নিদিয়ালৈকে মই ওলোৱাত নাই ছাৰ। পুলিচ চাকৰি পোৱা কথা আছে। আপুনি এনেকে ওলা ক'লে নহ'ব নহয়। বহক আৰু 3টা প্ৰশ্ন মোক সোধক। সেই 3টা উত্তৰ দিহে মই ওলাম, নহ'লে মই ওলোৱাত নাই। কি ক'লি? তই নোলাও? তোক আৰু মই সুধিবই লাগিব। তোক মই আৰু প্ৰশ্ন নুসুধো, মই ইয়াত নাথাকো। মই আজি আৰু ইণ্টাৰভিউ নলওঁ, মই যাওঁ। বাই বাই, টাটা, গুড বাই। নলওঁ আৰু মই ইণ্টাৰভিউ। মোক 2টা সুধিয়ে গম পাই গ'ল মই কিমান টেলেণ্টেড। টপাত টপ উত্তৰ দি দিলো তোক। মাষ্টৰ ভয়তে পলালে। খাটাং যেন লাগিছে। খাটাং যেন নহয়, খাটাং পাছনে আৰু। মাষ্টৰে ওলাই পলালে যেতিয়া মইনো ইয়াত বহি থাকি কি কৰিম? যাওঁ আৰু ময়ো যাওঁ। আমাৰ কণপিতৌ ইমান দেৰি ওলোৱাই নাই যে, তাকেহে বহুত দেৰি সোমাই আছেচোন। ছাৰৰ কি হ'ল আকৌ? ইমান ফেটাই জোপাই ওলাই আহিছে। নাই হোৱা, মোৰ একো নাই হোৱা। আজিলৈ ইণ্টাৰভিউ বন্ধ। ইমানতে খতম। চেপেট, বাই বাই, টাটা, গুড বাই। মই আহিলো, তোমালোকে বহা, আহা, তোমালোকৰ কথা। ছাৰৰ মাথা গৰম কৰি দিলে চাগে এই দুটাই। ছাৰ ৰ'ব। এনেকুৱা ভিৰাই পকা লৰ মাৰিছো, কি হ'ল কি নাই মই ততকে ধৰিব নোৱাৰিলো। কণপিতৌ, ভাল কথা কৈছ। মতামত যুঁজিলে যেনেকে ফেটাই, তেনেকে ফেটাই ওলাই আহিছে। কি হ'ল ময়ো ততকে ধৰিব নোৱাৰিলো। তোক প্ৰশ্ন কেইটা সুধিলে হয়? কেইটা সুধিব? 5টা সুধিম বুলি কৈছিলে। 2টা সুধিছিলেহে। 2টা উত্তৰ মই যিটোহে টপাত টপ দিলো। মোৰ টেলেণ্ট দেখিয়ে ভয়ৰ চিতত ওলাই আহিছে। বেয়া ফেটাই পেলাইছে নেকি বাৰু? যিয়ে হওক যিয়ে নাই, তোমালোকৰ টেলেণ্টটো বাৰু দেখিলে, কিন্তু আমাৰ টেলেণ্টটোতো দেখুৱাবলৈকে নাপালো নহয়। মিছাতে আজি দিনটো বেকাৰ গ'ল দেই। এনেহে আহিলো আজি, গোটেই দিনটোৱে বৰবাদ হৈ গ'ল। এতিয়াতো ইয়াত বহি থাকি লাভ নাই। যাওঁগে আৰু তেতিয়াহ'লে, ব'লা। যাওঁগে আৰু তেতিয়া। ব'লা। হেল্ল' গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? ভিডিঅ'টো চাই যদি সঁচাকৈয়ে ভাল লাগিল, তেতিয়া লাইক এটা কৰি কমেণ্টত ভাল লাগিল নে বেয়া লাগিল জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে এতিয়ালৈকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এনেকুৱা কমেডি ভিডিঅ'বিলাক নিয়মীয়াকৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহে আমাৰ প্ৰতিটো নতুন ভিডিঅ' আপোনাৰ মোবাইলত